নমস্কাৰ অসমবাসী ৰাইজ। আজি প্ৰথমবাৰ কাণফালাত ভৰি দিছোঁ। কাণফালাৰ প্ৰথম মইতো আপোনালোকক দেখাম আৰু প্ৰথম ভিডিঅ' হ'ব ৰাজু কাণফালা। আপোনালোকে মইতো এইবাৰ দেখিছে, যুঁজ দেখিছে। সেই মইতো বৰ্তমান পথাৰত আছে, বহুত দূৰত আছে, এৰালত আছে আৰু মইতো ধুনীয়াকৈ দেখাম। আৰু আজি বতৰটো বৰ ধুনীয়া, বৰষুণ দিও দিও কৰি আছে। কাণফালা গাঁৱৰ পৰিৱেশ, সৰু সৰু কণমানিহঁত ধুনীয়াকৈ ঘূৰি ফুৰিছে, হাই হেল্ল' কৰি ফুৰিছে। সেইজনী টিকলি মাইনা। তোমাৰ নামটো কি? নাম তোমাৰ? হা? পাঞ্জনা। এই গাঁৱৰ সুন্দৰ এটা পৰিৱেশ, মানুহবিলাকে ধুনীয়াকৈ হাৱা বতাহ খাই ফুৰিছে। আজি গৰমটো বেছি। আপোনালোকে চাওক ৰাজু কাণফালাৰ সুন্দৰ গৱলীয়া ম'হটো। আজি ওচৰৰ পৰা ধুনীয়াকৈ দেখাম, আপোনালোকে চাওক। মাজত ৰাজু বৰদলৈ কাণফালাৰ বৰ সুন্দৰ গৱলীয়া ম'হটো। বিৰাট এটা সুন্দৰ ম'হ, ইয়াৰ ম'হৰ লগত আছে ৰাজু বৰদলৈ, সুন্দৰ ম'হটো। ৰাইজে চাওক, স্বাস্থ্য পাতি কিন্তু ধুনীয়া হৈ আছে। দাদাই ম'হৰ লগত বহুতখিনি কষ্ট কৰিছে, ম'হ ধুনীয়া হৈ আছে। এইবাৰ কিমানখন যুঁজাইছে দাদা ইয়াক? 7খনমান যুঁজাইছে ন? এইবাৰ ইয়াক 7খনমান যুঁজাইছে। কেইখনমানত জিকিছে? 5খনমানত জিকিছে ন? এয়া ৰাজু বৰদলৈ কাণফালাৰ ম'হটো। ৰাইজে চাওক, বহুত দিন বিৰতিৰ পিছত সুন্দৰ এটা ভিডিঅ' লৈ আহিছোঁ। দেখাই শুনাই বহুত সুন্দৰ এটা ম'হ, শিঙৰ গঠনো বহুত ধুনীয়া। ম'হটো আপোনালোকে চাওক, তাৰ মালিকৰ পৰা কিছু কথা আমি জানিম বাৰু। ম'হটো দাদা থাকিবনে? এই বছৰটো থাকিব, অহা বছৰ যুঁজাব। ঠিক আছে, আপোনালোকে শুনিলে, ম'হটো ৰাখিব। বেচা অংকত নাই বাৰু, সুন্দৰ ম'হটো। দেখাই শুনাই একে চেম ন? কুটলাই ম'হটোৰ নিচিনা। ইয়াৰ শিঙৰ ভাঁজটো অলপ বেলেগ বাৰু, বাকী দেখাই শুনাই একে। চাওক আপোনালোকে, মাথা আৰু ওখ আৰু লাম্বা একে চেম গুটলাই হাজৰিকা ম'হটো, যিটো এতিয়া বৰ্তমান পোখালি দাই লৈছে, চেম সেই ম'হটোৰ নিচিনা। এইবাৰ পোখালি দা ম'হটোৰ লগতো যুঁজাইছিলে ন? যুঁজাইছে, লাষ্ট টাইম ভাগি দিয়া গ'ল মহল্লা। হয়, আপোনালোকে চাওক, স্বাস্থ্য পাতি বহুত ধুনীয়া হৈ আছে। ম'হটো কিন্তু মালিকে ৰাখিব আৰু এটা বছৰ ৰাখিব। অহা বছৰলৈ আমি ভাল এখন যুঁজ চাব পাৰিম। বয়সো ইমান হোৱা নাই, বহুত সুন্দৰ ম'হ, শিঙৰ গঠনো ধুনীয়া, স্বাস্থ্য পাতি বহুত ধুনীয়া কৰি ৰাখিছে। হয়, এই ম'হটোৰ লগত হয়, বহুত ঠাণ্ডা ম'হ দেই, বহুত সজা ম'হ। এই ম'হটোৰ লগত এই দাদাহঁতে বহুত কষ্ট কৰি আছে আৰু দিনটো পথাৰতে থাকে ম'হটোৰ লগত। এয়া ম'হৰ মালিক দাদা, বৰ্তমান পথাৰতে থাকে ন? দিনটো পথাৰতে থাকে। কামুৰি খাইতো সি পেট ভৰে, ঘৰততো ঘাঁহ দিব নালাগে আৰু ন? পথাৰতে দেখিছে নে কি ধুনীয়াকৈ চাৰ পাইছে। বহুত ঠাণ্ডা ম'হ, সজা ম'হ। ভাল লাগিল ম'হটো চাব আহি, বহুত ঠাণ্ডা ম'হ, বহুত দিনৰ পিছত। ৰাইজে চাওক ইমান সুন্দৰ এটা ম'হ। আপোনালোকে আশীৰ্বাদ দিব, ম'হটো যাতে অহা বছৰলৈ যাতে ভাল এখন যুঁজ চাব বাৰু। আশীৰ্বাদ দিব, ভালে থাকক মালিক, লগতে গাঁৱৰ ৰাইজ ভালে থাকক। সুন্দৰ ম'হটো। ম'হৰ মালিক আছে ৰাজু বৰদলৈ কাণফালা। হয়, যুঁজত আপোনালোকে যায়নে? থাকে ন ম'হটোৰ লগত? এতিয়া বৰ্তমান এই
এৰিয়াৰ ভিতৰত ইয়ে আছে মহ ডাঙৰ মহৰ ভিতৰত ডাঙৰ মহৰ ভিতৰত এতিয়া ইয়ে বৰ্তমান এই এৰিয়াৰ ভিতৰত হয় এই গাঁৱত এইটো মহে আছে এই মহটোক লৈ গাঁৱৰ ৰাইজে আশা কৰি থাকে ভাল এখন যুঁজ চাম বুলি তো ৰাইজৰ আশীৰ্বাদ আছে তো অহা বছৰ ভাল খেল আমি চাব পাৰিম আমাৰ লগত আহিছে গুটকা দা মহটো চাই কেনেকুৱা লাগিছে চেহেৰা পাতিও ধুনীয়া ন শিঙৰ গঠনো ধুনীয়া হয় দাদাই চাইছে লগত আৰু এজন বন্ধু আহিছে আমাৰ ইয়ানুছ কেনেকুৱা লাগিছে মহটো ভাল লাগিছে বহুত দিনৰ পিছত দেখিছোঁ স্বাস্থ্যটো বহুত ধুনীয়া সুন্দৰ এটা চেহেৰা আমাৰ গুটকা দাইও চাইছে গুটকা দাই মহটো পচন্দ কৰিছে বহুত সুন্দৰ এটা মহ দেখাই শুনা বহুত ধুনীয়া বহুত সজা মহ এয়া আপোনালোকে দেখিছে নতুন মানুহ এই মহটোৰ ওচৰত আছে বহুত সজা মহ এই গাঁৱত এইটো মহে আছে ঠাণ্ডা মহ বহুত ভাল মহ এটা আছে যোৱা বছৰ তাতে উঠিছে এইবছৰ পুৰস্কাৰ কি পালে এবাৰ পালোঁ মানে চাইকেল লগত 7,000 টকা আমাৰ বৈৰবৈত আমাৰ হ'লে হাইছ বৰ্তমান ই কিমান মিনিট যুঁজিছে ৰেকৰ্ড কিমান ইয়াৰ 26 মিনিট আছিলে নেকি কাৰ মহৰ লগত ডাঙৰ হাজিকা ডাঙৰ হাজিকা মহটোৰ লগত 26 মিনিট প্ৰথম ৰেকৰ্ড বৈদ্যবৰীত আমাৰ হ'লে হাইছ মাঘৰ 1 তাৰিখে এইবছৰ বৈদ্যবৰীত প্ৰথম ৰেকৰ্ড তাৰপিছত ভদ্ৰমিঠি কাহিবাৰী ভদ্ৰমিঠি বগামুৰৰ লগত কিমান মিনিট যুঁজিছে 17 মিনিট 40 ছেকেণ্ড যুঁজিছে প্ৰথম পুৰস্কাৰ পাইছে তাতো প্ৰথম পুৰস্কাৰ পাইছে ছেকেণ্ড পাইছে ছেকেণ্ড হ'লে যিয়ে নহওক বাৰু ৰাইজক এখন খেল দেখাই ভাল পুৰস্কাৰ লাভ কৰিছে তো আপোনালোকে শুনিছে তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আমাৰ ৰাইজে চাওক মইতো বহুত দিন দেখা নাই তো চাওক আপোনালোকে বহুত সুন্দৰ এটা মহ এই ৰাজু বৰদলৈ কাণফালাৰ বহুত সুন্দৰ মহটো ঠিক আছে দাদা আহিছোঁ পিছত লগ পাম থেংক ইউ